এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আৰু সুস্থ সবল আছে। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একেবাৰে বতৰটো ডাৱৰীয়া হৈ আছে। চাওক কি হয়, মানে ভিডিঅ' বনাম বুলি ভাবিছোঁ, ৰীল বনাম বুলি ভাবিছোঁ, কিন্তু কি হয় চাওঁ, যদি বতৰটো ভাল হয় বনাম বাৰু। আৰু এতিয়া সন্ধিয়া বনাবলৈ লৈছোঁ আমি ৰোল, মানে সৰুবাই আহিছিলে আৰু সৰুবাই কৈ আছিলে আমাৰ হাতৰ ৰোল খায়, আমাৰ হাতৰ ৰোল হেনো খাই ভাল পায় তাই, আৰু সেয়েহে বনাবলৈ লৈছোঁ গোটেইকেইজনৰ কাৰণে। একেবাৰে চিম্পলকৈ ঘৰুৱা, আমি মানে গোটেইকেইজনে খাব পৰাকৈ, বেছি মছলা চছলাও দিয়া নাই। আৰু এয়া খাওঁ এতিয়া। ৰাতিপুৱা চাহ পানী খাই ল'লোঁ আৰু আজি যাম জুবিন ক্ষেত্ৰলৈ। মানে ক'বলৈ কি বুলি ক'ম, ক'বলৈ একো ভাষা নাই, বুজাবলৈ মানে কেনেকৈ ক'ম। এজন এনেকুৱা মানুহ যি তেওঁ নিজৰ ইমানখিনি টেলেণ্ট থকাৰ পাছতো তেওঁ বাহিৰলৈ গৈ বহুত কিবা কিবি কৰিব পাৰিলে হয়, কিন্তু তেওঁ অসমখনত থাকি অসমখনক আগবঢ়াওঁ বুলি কিমানখিনি কৰিলে অসমখনৰ কাৰণে, কিন্তু তেওঁৰ দেহাৱসান এনেকৈ, ইয়াক কেনেকৈ সম্ভৱ? তেওঁক জীৱন্ত অৱস্থাত এবাৰ দেখা কৰিবলৈ বহুত ইচ্ছা আছিল, কিন্তু সেই সৌভাগ্যকণ মোৰ নহ'ল। আৰু এনেকৈ তেওঁৰ ওচৰলৈ মই দ্বিতীয়বাৰ গ'লোঁ। প্ৰথম 1 মাহত গৈছিলোঁ আৰু এতিয়া 6 মাহৰ মূৰত। কিন্তু আমি এনেকৈ জানো সকলো সুখী, সকলোৱে তেওঁক ন্যায় দিবলৈ বিচাৰে, আৰু এইটোৱে বিচাৰোঁ যে অতি সোনকালে তেওঁ ন্যায় পাওক, লগতে তেওঁ যিখিনি কৰি গৈছে আমাৰ কাৰণে সেইখিনি আৰু আগবাঢ়ি যাওক, মানুহবিলাকে সেই কামবিলাক আৰু ভালকৈ কৰি যাওক। আৰু এয়া আপোনালোকৰ মৰম চাওকচোন, আমাৰ মানুহবিলাকৰ মৰম প্ৰতিটো ঠাইতেই, সকলোৰে মানুহৰ মৰমবোৰ, গোটেই জুবিন ক্ষেত্ৰখন আপোনালোকৰ মৰমেৰে উপচি পৰিছে। তেওঁক এনেকৈ কেতিয়াবা দেখিম বুলি কেতিয়াও ভবা নাছিলোঁ। হয়, মানুহ মৰণশীল, কিন্তু ইমান সোনকালে আৰু এনেকৈ নাই, আমি সহ্য কৰিব নোৱাৰোঁ। আমাক অতি সোনকালে ন্যায় লাগে, আৰু ভাষা নাই তেওঁৰ বিষয়ে কি ক'ম, শব্দও কম হৈ যায় তেওঁৰ বিষয়ে। এতিয়া আমি গৈ আছোঁ বাৰ ঘৰলৈ। বাৰ ঘৰ জুবিন ক্ষেত্ৰৰ ওচৰতে হয়, বহুত বেছি দূৰ নহয়। ৰাতিপুৱা বাক ফোন কৰা গৈছিলে, তাই ভাত পানী বনাই ৰেডি কৰি থৈছে আৰু ফোন কৰি আছে ইমান দেৰি হ'ল কিয় অহা নাই। আচলতে জুবিন ক্ষেত্ৰ যাওঁতেও আমাৰ অকণমান দেৰি হৈ গ'ল, 2-3 ঘণ্টা সিফালে গ'ল, আৰু আহিছোঁ যেতিয়া তো একেবাৰে দৰ্শন কৰিয়ে ল'লোঁ এনেকৈ হ'লেও। আৰু বাই যে কিমান কি বনাইছে, ভাত, মাছ, মাংস, পাপৰ, চাটনি, দাইল, সকলোখিনি, মানে একেবাৰে চব। মাহঁত আহিব বুলি, মাও গৈছিলে যে, মাহঁত আহিব বুলি তাইৰ মৰম চাওকচোন। আৰু বৰ তৃপ্তিৰে খালোঁ, বহুত ধুনীয়া বনাই তাই ভাত পানী। এয়া পিছদিনাখনৰ ভিডিঅ' হয়। যোৱাকালি আচলতে দেৰি হৈ গ'ল আহি পাওঁতে, আৰু অহাৰ সময়ত ভাগৰ লাগিলে, সেয়েহে ভিডিঅ' কৰা নহ'ল। পিছদিনাখনে ৰাতিপুৱা ইটো সিটো খাই ল'লোঁ, আৰু এয়া ভাত পানী খাই ল'লোঁ। আৰু এয়া আলহী আহিছিলে, সেয়েহে বনাইছিলোঁ পুৰি চব, মানে পুৰিটো বাদেই দিছোঁ প্ৰায়, কিন্তু 1-2খন তেনেকৈ চলে।
আৰু এয়া সন্ধিয়া বা অহা বুলি কৈছিলোঁ যে বাহঁত দোকানলৈ গৈছিলে, চপ লৈ আহিলে। আনফালে এয়া ৰাতিলৈ হাঁহৰ মাংস, ভজা মাংসও খালোঁ। আৰু হাঁহৰ মাংস যে মই ইমান ভাল পাওঁ, মই হয়তো বহুত ভিডিঅ'ত কৈছোঁৱে আপোনালোকক। আনফালে পিছদিনাখন আজি আচলতে অকণমান কাম আছে, সেয়ে ওলাই যাম। আৰু মই প্ৰায় এসপ্তাহমানৰ ভিডিঅ' একেলগে দিছোঁ দেই। মোৰ মানে ভিডিঅ'বোৰ অকণমানকৈ ক্লিপবোৰ লোৱা থাকে আৰু তেনেকৈ ভিডিঅ' এডিট কৰিব সময়ো নহয়, সেয়ে একেলগে দিছোঁ। আৰু এইখন আছিলে আমাৰ স্কুল। এতিয়া আমি ভণ্টি আৰু মই অকণমান কিবা এটা কামলৈ ওলাই গৈছোঁ। আৰু এই ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া হয় দেখিবলৈ।